পথালিপাহাৰ অঞ্চলৰ দিলীপপুৰ প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল হোলানী জয়ন্তী উদযাপনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু বৰ্তমানৰ শিক্ষাগুৰু সাংবাদিকসকলক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক তথা বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক পুণ্যধৰ হাজৰিকাই সঞ্চালনা কৰা অন্তৰংগ আলাপ অনুষ্ঠানটোৰ শুভ উন্মোচন কৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী গীতালী শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাগ নিউজৰ গুৱাহাটীৰ সাংবাদিক পল্লৱী বৰা ভূঞা উপস্থিত থাকে। আনহাতে প্ৰাক্তন ছাত্ৰী গীতাশ্ৰী ফুকনে অন্তৰংগ আলাপ অনুষ্ঠানটোত বক্তব্য ৰাখে। অন্তৰংগ আলাপ অনুষ্ঠানটোত প্ৰাক্তন শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ কথা মত বিনিময় কৰে। নিতুল শইকীয়াই আধৰা অনুষ্ঠানটোত বিগত দিনবোৰৰ মধু স্মৃতি ৰোমন্থন কৰে প্ৰত্যেকগৰাকীয়ে। বৰ্তমানৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক দুলাল বৰাই জনোৱা অনুসৰি অহাকালিলৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত থাকিব। 1984 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি এইদৰে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। প্ৰতিষ্ঠাকালৰ শিক্ষাগুৰুসকলে বিদ্যালয়খনৰ সন্দৰ্ভত সুন্দৰ মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আমাৰ প্ৰতিটো মুহূৰ্তত থাকি সেই ছাৰৰ দিনবোৰ সঁচাকৈ উল্লেখযোগ্য আছিল। মই তেখেতৰ সহধৰ্মিনী বাইদেউ যোৱা বৰ্ষতো আমাৰ মাজত আছিল, আজিও আহিছে। বৰ ভাল লাগিছে, খুব সুন্দৰভাৱে সাজি কাচি বাইদেউ প্ৰতিটো মুহূৰ্ততে আমাৰ মাজত থাকে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম, বাইদেউক আহ্বান জনাইছোঁ। ৰূপৰাম হাজৰিকা ছাৰৰ প্ৰথমতে ইয়াতে চেষ্টা কৰি প্ৰকাশন আছিলে, তেখেতে আঁতৰিকা আছে ডকুমেণ্ট হ'ল ইয়াতে ধন্যবাদ জনাব লাগিব যুৱকসকলক। এই সোণালী জয়ন্তী উদযাপন কৰাৰ ক্ষেত্ৰত একেবাৰে বহুতো বছৰ আমি এই বিদ্যালয়ত শিক্ষাদান দি আহিছোঁ। কপাল ভাল কাৰণে সেই মুহূৰ্তত চৰকাৰে বেতনৰ এটা ব্যৱস্থা কৰি দিলে। ইমান বছৰে যদিও বেতন নাছিল, তথাপিতো কোনোদিন মই ফূৰ্তি কৰা নাছিলোঁ। যেতিয়া আমাৰ মাজৰ পৰা স্বৰ্গীয় ৰূপৰাম হাজৰিকা ছাৰ গুচি গৈছিল, এই সময়ত ছাৰ সুখত পৰিছিল। শিশু বিশেষকৈ নিমখো দিব নালাগে, সেইবিলাক মানে WHO গাইডলাইন। 2 বছৰৰ তলৰ শিশুক আমি চেনি দিব নালাগে।